হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? মই তোমালোকে চাই আছে দুৰ্লভ বৰুৱা ইউটিউব চেনেল। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ম যি নেকি আপোনালোকে মানে ঘৰত থাকি বিনা পইচাত কেনেকৈ পইচা ইনকাম কৰিব পাৰে। আৰু মোৰ চেনেল যদি আপুনি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰি থ'ব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো দবাই থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পোনপ্ৰথমে পাই থাকে। এতিয়া আহি গ'লো মোবাইল স্ক্ৰীনত। এতিয়া আমি যাব লাগিব মেছত অন কৰিলোঁ। অন কৰিছোঁ, ডাটাটো অন কৰি লৈছোঁ। ডাটাটো অন কৰি ল'ব। মেছ অন কৰিলোঁ। মেছ অন কৰাৰ পিছত আপুনি যাব লাগিব এনেকৈ, মানে কি আপুনি এনেকৈ আহি যাব আৰু কি আপোনাৰ মইতো অলৰেডি কৰি থোৱা আছে। একাউণ্টত যাব, একাউণ্টত গৈ আপুনি বেংক ডিটেইলছটো পূৰা কৰি ল'ব আৰু সৰু কাম বেংক ডিটেইলছ থাকিব, তাত বেংকৰ একাউণ্ট নম্বৰটো আৰু এইটো একাউণ্ট নম্বৰটো এনেকৈ এইকেইটা আপুনি পূৰাই ল'ব, নাম চাম লিখি ল'ব ধুনীয়াকৈ আৰু এড্ৰেছটো দি দিব। দেখিছে, এইটো মই দেখাই দিছোঁ ইডিট প্ৰফাইলত। ইডিট প্ৰফাইল ইনফৰমেশ্যন এনেকৈ গৈ ইয়াত গোটেইকেইটা ইয়াত দি দিব। মোৰ অলৰেডি হৈ আছে আৰু এনেকৈ গৈ যাব আৰু বেক যাব এনেকৈ, মানে এইটো পে'মেণ্ট পোৱাবিলাক ট্ৰেনজেকশ্যনবিলাক ওলাইছে, পে'মেণ্ট মেথড এইবিলাক ওলাই যায় আৰু মানে চাব পাৰিব আপুনি কিমানটো পইচা পাইছে মানে এনেকৈ। আৰু এতিয়া গৈ আপুনি মেইন কামটো হয় আপুনি প্ৰডাক্ট কেনেকৈ চেল কৰিব। এনেকৈ গৈ আপুনি মেইন ফেশ্বন আপুনি যি নেকি বস্তু আপুনি ইয়াত যিবিলাক বস্তু আপুনি কাৰোবাক দেখাব বিচাৰিছে বা আপুনি যিবিলাক বস্তু মানে ভাল লাগিছে সেই বস্তুটো আপুনি মানে কি মইতো ফেচবুকৰ মাৰ্কেট প্লেচটোতে মানে শ্বেয়াৰ কৰোঁ। বেলেগত নি ফেচবুক হোৱাটছএপৰ এইবিলাকত শ্বেয়াৰ কৰি নাথাকোঁ, মাৰ্কেট প্লেচত শ্বেয়াৰ কৰি থওঁ। তাতেই মানে কি হয় অৰ্ডাৰ আহি যায়। মই দেখাম আপোনালোকক অৰ্ডাৰ আহি আছে আৰু ইয়াতে মানে কি যোনটো ভাল দিছে আপুনি চাই ল'ব। চাই লোৱাৰ পাছত দেখিছে, ৰ'ব মই এতিয়া টি চাৰ্ট বিচাৰিছোঁ। এইটো দেখিছে ছেকেণ্ডত এইটো 199 200 টকা লিখা আছে। 200 টকাটো মই চাই লৈছোঁ। এইটো 199 এইটো মানে আপোনাৰ যোনটো ভাল লাগে সেইটো শ্বেয়াৰ কৰিব পাৰে। এনেকৈ কৰাৰ পিছত ডাউনলোড কৰিব, কৰাৰ পিছত কপি কৰিব, প্ৰডাক্ট ডিটেইলছটো কপি কৰি দিব। কপি কৰি দিলোঁ, এতিয়া বেক আহি যাব। বেক কৰি ফেচবুকত যাব। ফেচবুকত গ'লোঁ, এয়া তিনিটা তলত যাব, গৈ মাৰ্কেট প্লেচ এইটো দেখিছে পেজটো তলত আছে। ইয়াত গৈ চেলত যাব, ফাৰ্ষ্টতে আছে চেল আইটেমছত যাব। ইয়াত গৈ ফটো ডাউনলোড যে হৈ গৈছে 2 কপি ইয়াত দি দিব। তাৰপৰা টাইটেলটো ইয়াত ধৰি কপি পেষ্ট কৰি দিব। অলৰেডি হৈ থাকে ডাউনলোড কৰা ফটোটো ইয়াত পেষ্ট দি দিব। 190 লিখা আছে, আপুনি 250 টকা দি দিব। টি চাৰ্ট আহি গৈছে, ইয়াত গুড দি দিব। ডেছক্ৰিপশ্যনটো পেষ্ট কৰি দিলেই হ'ল। তাৰপিছত ইয়াত দিব হাইড ফ্ৰেণ্ড, আপোনাৰ ফ্ৰেণ্ড লিষ্টত নেক্সটো কৰিব পাৰে, মানে এনেকৈ অন কৰি দিব। এইখিনি আৰু পাব্লিছ দি কৰি দিব। দেখিছে এইটো পেণ্ডিং হৈ আছে, ৱেইট কৰিব অলপ। দেখিছে এক্টিভ হৈ গ'ল। এতিয়া এইটো মানে কি এনেকৈ যেনেকৈ এইবিলাক তলত বস্তুবিলাক ওলাই আছে ন, তেনেকৈ আপোনাৰতো ওলাই থাকিব বেলেগৰ মোবাইলত। দেখিছে এইকেইটা মোৰ দি থোৱা আছে, এনেকৈ আহি আছে, এক্টিভ দেখাই আছে। তাৰপাছত এতিয়া মেইন কথাটো হ'ল কেনেকৈ আপুনি অৰ্ডাৰ আহিলে কেনেকৈ মানে আপুনি মেছত, দেখিছে এইটো মেছত মানে কিনিব বস্তুটো কেনেকৈ, মানে আপুনি ডিটেইলছটো একদম মেছেঞ্জাৰত এইটো ফোন নাম্বাৰ, নাম, এড্ৰেছ গোটেইবাৰ দি লৈ ল'ব। যেনেকৈ আপুনি ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিলে যেনেকৈ মানে বিচাৰে ন, তেনেকৈ এই বস্তুখিনি লৈ ল'ব। লৈ পিছত এতিয়া মোৰ অৰ্ডাৰ আহিল যেনিবা, অৰ্ডাৰটো এনেকৈ ইয়াত শ্বেয়াৰত গৈ এতিয়া এইটো আছিলে অৰ্ডাৰ আহিলে, চাইজটো দি দিব ন, চাইজটো বিচাৰিব এল চাইজ। এনেকৈ কৈ বাই নাউট কৰিব। কৈ ইয়াত আপুনি নিজৰ নামটো, মানে যোনজনৰ অৰ্ডাৰ কৰিব সেই নামটো দিব, এড্ৰেছটো দিব, পিনক'ড এইকেইটা দি দিব, ভৰাই দিব। ভৰাই দিয়াৰ পিছত
এইটো মেইন কামটো হ'ল এইখিনিতে আছে কেছ অন ডেলিভাৰী। তাৰপৰা এইটো যে দিছে ৰিচেলাৰ দা অৰ্ডাৰ, য়েছ কৰি দিব এইটো, য়েছ। 250 বঢ়াই দিব ইয়াত 250, ইয়াত 51টো আপুনি একাউণ্টত মাৰ্জিন পাব, মানে একাউণ্টত লগালগ যোনদিনাখন এই বস্তুটো ডেলিভাৰ হ'ব নহয়, সেই একাউণ্ট টকাটো আপুনি পাই যাব সেইদিনাখন। এনেকৈ মানে ইয়াত অনলাইন ইনকাম কৰিব পাৰে। আৰু যদি আপুনি বস্তুটো ভাল পাইছে ন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব, নিশ্চয় নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকে পাই থাকে ন, এইবিলাক দেখিছে এইটো মই ইয়াত কিমান পাইছোঁ এইটো দেখাইছোঁ, 88 দেখিছে, 25 তাৰিখে 88 পাইছোঁ। এনেকৈ মানে পাই থাকে ইয়াত মোটামুটি আহিয়ে থাকে। আৰু ইয়াত 350 টকা আনকেছো পাই থাকে, ৰিফাণ্ড কৰিলে কাৰোবাক লিংকটো শ্বেয়াৰ কৰিলেও পাই থাকে 350 টকা।